নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু খবৰকেইটা চাই আপোনালোকৰ কেনেকুৱা লাগিলে, খবৰকেইটা শুনি আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ কিন্তু একেবাৰেই নাপাহৰিব। খবৰ অৱশ্যে নাচাই, খবৰ শুনা যায়, গতিকে খবৰ শুনি আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব। আজি বেকগ্ৰাউণ্ডটো সলনি কৰি দিছোঁ। বহুলোকে কমেণ্ট কৰি থাকে যে তোমাৰ বেকগ্ৰাউণ্ডটো সলনি কৰিবা। আগতে ৰেড কালাৰ আছিলে এই বেকগ্ৰাউণ্ডটো, তো সকলোৱে বহুলোকে কয় যে ৰেড কালাৰটো খুব চকুত লাগে, সেইকাৰণে বেকগ্ৰাউণ্ডটো সলনি কৰিবা। তো বেকগ্ৰাউণ্ডটো সলনি কৰি দিছোঁ। এতিয়া পাৰফেক্ট নে বেলেগ কালাৰ লগাব লাগিব সেইটো কমেণ্ট এটা কৰি জনাব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে আমাৰ অসমৰ যিসকল নেকি বয়োজ্যেষ্ঠ দোকানী আছে, তো তেওঁলোকৰ কাৰণে প্ৰথমটো খবৰ ওলাইছে। আমাৰ অসমৰ যিসকল নেকি বয়োজ্যেষ্ঠ দোকানী আছে, তো তেওঁলোকে মোবাইলৰ বিষয়ে বৰ বিশেষ নাজানে। গুগল পে', ফোনপে' এইবিলাক তেওঁলোকে ব্যৱহাৰ কৰিব নাজানে, কিন্তু দোকানত গুগল পে' বা ফোনপে'ৰ এখন ষ্টিকাৰ লগাই থোৱা থাকে, কাৰণ তেওঁলোকে জানে যে আজিকালি অনলাইনত মানুহে পইচা দিয়ে, গতিকে তেওঁলোকক গুগল পে' ফোনপে'ৰ এখন ষ্টিকাৰ প্ৰয়োজন হয়, সেইকাৰণে এটা QR কোড লগাই থৈ দিয়ে। এতিয়া এটা স্কেম ওলাইছে, গুগল পে', ফোনপে' বা QR কোড স্কেনাৰৰ ওপৰত এটা স্কেম ওলাইছে। বহুলোকে সহজ সৰল মানুহক ঠগ প্ৰবঞ্চনা কৰিব বিচাৰে ফেক UPI এপ্লিকেশ্যন ব্যৱহাৰ কৰি। সাপোজ মই যেনিবা আপোনাৰ পৰা 100 টকাৰ এটা সামগ্ৰী ল'লোঁ, তো আপুনি 100 টকাৰ সামগ্ৰী লোৱাৰ পাছত পইচা মোক নিশ্চয় বিচাৰিব। তো মই যেনিবা আপোনাক ক'লোঁ যে মই আপোনাক অনলাইন মাধ্যমত পইচা দি দিম বা QR কোডত মই আপোনাক পইচাটো দি দিম। তো আপুনি ক'লে যে অ'কে, তুমি মোক QRত পইচাটো দি দিয়া। তো মই কি কৰিলোঁ, গুগল পে' বা ফোনপে'ৰ জৰিয়তে আপোনাৰ QRটো স্কেন নকৰি মই কি কৰিলোঁ, ফেক QR স্কেনাৰ এপ্লিকেশ্যনৰ পৰা আপোনাৰ এপছটো মানে QRটো স্কেন কৰিলোঁ আৰু তাৰপাছত পে'মেণ্ট কিমান টকা হৈছে সিমানটো টাইপ কৰিলোঁ, ছাবমিট কৰি দিলোঁ। লগে এখন স্ক্ৰীনশ্বট আহি গ'ল আৰু আপোনাক দেখালোঁ যে খুৰা চাওক এইখন স্ক্ৰীনশ্বট, আপোনাৰ তাত মই 100 টকা ভৰাই দিলোঁ, এইখন বোলে আমুক পাণ ষ্টল বা আমুক টি ষ্টল, চাওক মই আপোনালোকক 100 টকা দি দিলোঁ। তো আপুনিও ভাবিলে যে ঠিক আছে 100 টকা দিলেতো দিলে। কিন্তু বন্ধু বান্ধৱীসকল, বৰ্তমান এনেকুৱা বহুতো ফেক এপ্লিকেশ্যন ওলাইছে যিবিলাকৰ জৰিয়তে সহজ সৰল মানুহবিলাকক ঠগ প্ৰবঞ্চনা কৰে এনেকুৱা ধৰণৰ প্ৰবঞ্চকবিলাকে। তো সেইকাৰণে আপোনালোকে অকণমান সাৱধান হ'ব। পৰাপক্ষত আজিকালি গুগল পে', ফোনপে'ৰ পৰা ফ্ৰীকৈ চাউণ্ড বক্স দিয়ে, তো সেইবিলাক লগাই ল'ব। যেতিয়া পৰ্যন্ত সেই চাউণ্ড বক্সত চাউণ্ড নোলাব যে ৰিচিভ 30 rupees অন গুগল পে' বা ৰিচিভ 30 rupees অন ফোনপে', তেতিয়া পৰ্যন্ত সেই ব্যক্তিজনক যাবলৈ নিদিব। ব্যক্তিজনক ক'ব যে মোৰ চাউণ্ড বক্সত মাত দিয়া নাই, মানে মই পইচাটো ৰিচিভ হোৱা নাই। যেতিয়া চাউণ্ড বক্সত মাত দিব তেতিয়াহে মই তোমাক যাবলৈ দিম। চিধা কথা, তেনেকুৱা এটা স্কেম ওলাইছে, গতিকে সেইটোৰ পৰা অকণমান সাৱধানে থাকিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা। তো শিৱসাগৰৰ পৌৰসভাই শিৱসাগৰ নগৰৰ যিমানবিলাক দোকানী আছে সকলোবিলাক দোকানীৰ বাবে এটা নিৰ্দেশনা জাৰি কৰিছিলে যে সকলো দোকানীয়ে এতিয়াৰে পৰা তেওঁলোকৰ দোকানৰ নামসমূহ অসমীয়াত বা তেওঁলোকৰ চাইনবোৰ্ডসমূহ এতিয়াৰে পৰা অসমীয়াত তেওঁলোকে লিখিব লাগিব। এতিয়া খবৰ ওলাইছে যোৱাকালি শিৱসাগৰৰ পৌৰসভাই তেওঁলোকক নিৰ্দিষ্ট কালাৰ দি দিছে যে তোমালোকে এইটো কালাৰ ব্যৱহাৰ কৰিবা তোমালোকৰ চাইনবোৰ্ডখন বনাবৰ বাবে। এইখন কাপোৰৰ দোকান, তো কাপোৰৰ দোকানৰ কাৰণে এইটো কালাৰ, তোমাৰখন পাণ দোকান, তো তোমাৰ কাৰণে এইটো কালাৰ, নিৰ্দিষ্ট কালাৰ দি দিছে। আৰু যোৱাকালি আনুষ্ঠানিকভাৱে শিৱসাগৰৰ পৌৰসভাই দোকানীসমূহক সেই কালাৰ কোড ব্যৱহাৰ কৰি তেওঁলোকৰ বেনাৰসমূহ লগাই বুলি খবৰ ওলাইছে। তো এইটো এটা মানে ইণ্ডিকেট কৰিব যে এইটো কালাৰ মানে এইখন দোকান, তো এইটো কালাৰ মানে এইটো দোকান, মানে আঁতৰৰ পৰা ইণ্ডিকেট কৰিব যে সৌখন কাপোৰৰ দোকান, সৌখন পাণৰ দোকান, সৌখন মদৰ দোকান, সৌখন কিতাপৰ দোকান। অসমীয়া আখৰকেইটা হয়তো বা ইংলিছৰ আখৰকেইটা হয়তো আঁতৰৰ পৰা নিজে লিখিব পাৰে, কিন্তু কালাৰটো আঁতৰৰ পৰা জিলিকিব আৰু গম পাব যে সৌখন ৰেড কালাৰ বা সেই সৌখন গেৰুৱা কালাৰ মানে পাণৰ দোকান। তো এইটো শিৱসাগৰ ডিষ্ট্ৰিক্টত
এই নিয়মটো কৰিছে অসমৰ বাকি ডিস্ট্ৰিক্টবিলাকত বাৰু এতিয়ালৈকে কৰা নাই 2খন ডিস্ট্ৰিক্টত কৰিছে অসমীয়াত লিখিবৰ কাৰণে কিন্তু কালাৰ কোডৰ এই সিস্টেমটো কৰা নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ধলাশদিয়া দলঙৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ বৰ্তমান সময়ত লখিমপুৰ ডিস্ট্ৰিক্টত আছেহি তো যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে এতিয়া ধলাশদিয়া দলঙত 24 ঘণ্টাই বিজুলী থাকিব বুলি জনাইছে 24 ঘণ্টাই লাইট জ্বলি থাকিব বুলি জনাইছে অতদিনে ধলাশদিয়াত যিবিলাক লাইট আছিল সেইবিলাক কাৰেণ্টৰ জৰিয়তে জ্বলে যাৰ ফলত যেতিয়া কাৰেণ্ট যায় তেতিয়া অন্ধকাৰ হৈ পৰে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এটা পদক্ষেপ লৈছে সোলাৰ পেনেল বহোৱাটো সোলাৰ পেনেল বহাব আৰু তাৰ ফলত 24 ঘণ্টাই কাৰেণ্ট থাকিব ধলাশদিয়াৰ দলঙৰ ওপৰত মানে 24 ঘণ্টা কাৰেণ্টৰ গ্যাৰান্টি নাথাকিব পাৰে না তো সেই কাৰণে কাৰেণ্ট নথকা সময়ছোৱাত বেটাৰী বেকআপ দিব সোলাৰ পেনেলৰ জৰিয়তে দিনত হ'ব চাৰ্জ ৰাতি অটোমেটিক্যালি লাইটসমূহ জ্বলি থাকিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসমৰ শিক্ষাৰ্থীসকলৰ কাৰণে অসম চৰকাৰে যোৱাকালি মুকলি কৰিলে অভিনন্দন আঁচনি অভিনন্দন 2.0 আঁচনিখন মুকলি কৰিলে শিক্ষাৰ্থীসকলৰ কাৰণে এতিয়া এই অভিনন্দন আঁচনিখননো কি এই অভিনন্দন আঁচনিখনৰ জৰিয়তে যিসকল শিক্ষাৰ্থীয়ে নেকি উচ্চ শিক্ষা ল'ব বিচাৰে বা শিক্ষা ল'ব বিচাৰে তো তেওঁলোকক অসম চৰকাৰৰ ফালৰ পৰা লোন প্ৰদান কৰা হয় 2 লাখ টকা পৰ্যন্ত অসম চৰকাৰৰ ফালৰ পৰা 2 লাখ টকা পৰ্যন্ত লোন প্ৰদান কৰে আৰু সেই লোন আপোনালোকে পৰিশোধ কৰিব লাগিব এতিয়া তাত কোনো ইস্যু নাই তাত কোনো প্ৰবলেম নাই প্ৰত্যেকজন যেনিবা অসমৰ যুৱক যুৱতী পঢ়িবৰ কাৰণে পইচা নোহোৱাৰ বাবে লোন ললে তেওঁলোকে পঢ়িলে কিন্তু সবচে ডাঙৰ কথাটো হৈ গ'ল যে তেওঁলোকে পঢ়িলেই চাকৰি পাবনে নাপাব সেইটো এটা ডাঙৰ কুৱেশ্যন মাৰ্ক সেইটো এটা ডাঙৰ প্ৰশ্ন অসম চৰকাৰৰ বাবে কিয়নো যদিহে সেই যুৱক বা যুৱতী গৰাকীয়ে অভিনন্দন আঁচনিৰ জৰিয়তে যেনিবা তেওঁলোকে লোন ললে পঢ়িবৰ কাৰণে আৰু তাৰ পাছত যেনিবা তেওঁলোকে চাকৰি নাপালে সো তেওঁলোক এজন নিবনুৱা হৈ গ'ল তো সেই নিবনুৱাজনে সেই লোনৰ ধাৰ মাৰিব কৰ পৰা সেই লোনৰ কিস্তি পৰিশোধ কৰিব কৰ পৰা সেই নিবনুৱাজনে নে তেখেতৰ ওপৰত সুদৰ ওপৰত সুদ লগাই গৈ থাকিব বেংকে এসময়ত গৈ নোটিছ পঠাব যদি সেই নোটিছৰ উত্তৰত পইচাসমূহ পৰিশোধ নকৰে নে তেখেতক কোৰ্টলৈ মতা হ'ব কি নহ'ব অসম চৰকাৰে যদি সেইটো ক্লিয়াৰ কৰি দিয়ে তেন্তে মোৰ মতে ডেফিনেটলি ভাল হ'ব বুলি মই ভাবো অসম চৰকাৰে এইটো কৰিব লাগে যে অভিনন্দন আঁচনিৰ জৰিয়তে যিসকল লোকে লোন লৈ পঢ়িব আৰু যদি তেওঁলোকে চাকৰি নাপায় তেন্তে তেওঁলোকৰ সেই 2 লাখ টকাটো সম্পূৰ্ণৰূপে ৰেহাই হ'ব কিয়নো আমাৰ অসমত বা ভাৰতবৰ্ষত বৰ্তমান সময়ত বাকি বেংকবিলাকেও এডুকেশ্যন লোন প্ৰদান কৰে হয়নে নহয় এডুকেশ্যন লোন বাকি বেংকসমূহেও প্ৰদান কৰে হেয়া চৰকাৰে দিয়াৰ প্ৰয়োজন নাই হেয়া বেংকসমূহে এডুকেশ্যন লোন প্ৰদান কৰে আৰু সেই এডুকেশ্যন লোন আপোনালোকে মাৰিব নোৱাৰিলেও আপোনালোকৰ মা দেউতাই পৰিশোধ কৰিবই লাগিব আপুনি চাকৰি পাওক বা নাপাওক তাত কোনো বেংকৰ আহে নাযায় যদি আপোনালোকে সেই ঋণ পৰিশোধ নকৰে নোটিছৰ ওপৰত নোটিছ আহিব বেংকৰ মানুহ আহি আপোনালোকৰ ঘৰত দিগদাৰ কৰিব গতিকে চৰকাৰৰ যেহেতু এখন আঁচনি গতিকে চৰকাৰে সেইটো অলপমান ডিফাৰেণ্ট কৰিব লাগে যাতেহে তেওঁলোকে চাকৰি নাপায় তেন্তে তেওঁলোকৰ ঋণসমূহ সম্পূৰ্ণৰূপে মাফ হ'ব তেতিয়াহে ক'ব পৰা যায় সেইখন এখন আঁচনি বুলি নহ'লে সেইটো এটা এডুকেশ্যন লোন বুলিয়েই মোৰ মতে ৰাইজৰ মাজত পৰিচিত কৰাব লাগে অভিনন্দন আঁচনি বুলি নহয় এডুকেশ্যন লোন বুলি সেইটো পৰিচিত কৰাব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল লোকৰ নেকি ৰেচন কাৰ্ড নাই তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে আমাৰ অসমৰ যিসকল লোকৰ নেকি ৰেচন কাৰ্ড নাই তো অসম চৰকাৰৰ ফালৰ পৰা জনাইছে যে 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন কৰা হ'ব বুলি জনাইছে আবেদন কৰিব পাৰিব বুলি জনাইছে যিসকল লোকৰ নেকি ৰেচন কাৰ্ড নাই যিসকল লোকে এতিয়া পৰ্যন্ত ৰেচন কাৰ্ড পোৱা নাই বা তেওঁলোকৰ ঘৰত যেনিবা আপোনাৰ মাক দেউতাকৰ ৰেচন কাৰ্ডৰ নাম আছে পুতেকৰ ৰেচন কাৰ্ডৰ নাম নাই বা তেখেতে ধৰি লওক নতুনকৈ ছোৱালী এগৰাকী বিয়া কৰি আনিছে তেখেতৰ নামটো ৰেচন কাৰ্ডত নাই সো সেই সকল ব্যক্তিয়ে ৰেচন কাৰ্ডৰ তেওঁলোকৰ নামসমূহ এন্ট্ৰি কৰিব পাৰিব বা নামসমূহ ভৰাব পাৰিব 15 ছেপ্টেম্বৰ তাৰিখৰে পৰা কিন্তু তাৰ বাবে আপোনালোকক প্ৰয়োজন হ'ব আধাৰ কাৰ্ড কম্পালসৰি কৰিছে তেতিয়াহে আপোনালোকে ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰিব
এতিয়া কথাটো হৈ গ'ল যে প্ৰশ্ন এইখিনিতে বহুত আহি পৰে, বহুত প্ৰশ্ন আহে চৰকাৰৰ প্ৰতি। একচুৱেলি মোৰ প্ৰশ্ন এইবিলাক, আপোনালোকৰ প্ৰশ্ন হয়নে নহয় নাজানো, কিন্তু মোৰ এনেকুৱা ধৰণৰ বহুতো প্ৰশ্ন চৰকাৰৰ প্ৰতি আহে। তো সেইবিলাক কৈও লাভ নাই, তথাপিও ক'বলৈ ইচ্ছা যায়। কথাটো হৈ গ'ল যে যিসকল লোকে নেকি অলৰেডি, যিসকল লোকে নেকি আমাৰ অসমৰ বহুতো এনেকুৱা নিবনুৱা মানুহ আছে, অসমৰ এনেকুৱা বহুতো দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ আছে, যিবিলাকৰ বৰ্তমান সময়ত ৰেচন কাৰ্ড নাই, যিবিলাক ব্যক্তিয়ে নেকি ৰেচনৰ পৰা বঞ্চিত হ'ব লগা হৈছে। কিয় বাৰু জানেনে? আধাৰ কাৰ্ড নোহোৱাৰ কাৰণে, আধাৰ কাৰ্ড লিংক কৰিব নোৱাৰাৰ কাৰণে তেওঁলোকে ৰেচন লাভ কৰা নাই। এতিয়া আপোনালোকে ক'ব আধাৰ কাৰ্ডখনটো বনাই ল'লেই হৈ গ'ল, কিন্তু সেইখিনিতে আহি গ'ল মেইন প্ৰব্লেমটো। যিসকল লোকে NRCৰ সময়ত আধাৰ কাৰ্ড বনাইছিলে তেওঁলোকে এতিয়া পৰ্যন্ত আধাৰ কাৰ্ড উলিয়াব পৰা নাই। চৰকাৰে সেই আধাৰ কাৰ্ডসমূহ পেণ্ডিং কৰি ৰাখিছে। এতিয়া অসম চৰকাৰে কৈছিলে 14 দিনৰ ভিতৰত আধাৰ কাৰ্ড পাই যাব বুলি, কিন্তু এতিয়ালৈকে এজনো ব্যক্তিয়ে আধাৰ কাৰ্ড পোৱা মই খবৰ শুনা নাই আমাৰ অঞ্চলত। বাকী বেলেগ অঞ্চলত যদি পাইছে সেইটো বাৰু ক'ব নোৱাৰোঁ। গতিকে চৰকাৰে এইটো কৰিব লাগিছিলে যে আধাৰ কাৰ্ড থাকক নাথাকক, আধাৰ কাৰ্ডখন মাছবি নহয়, আপোনালোকে ৰেচন পাবই পাব। যিহেতু চৰকাৰে তেওঁলোকক সুবিধা কৰি দিয়া নাই আধাৰ কাৰ্ড দিবৰ কাৰণে, বা আধাৰ কাৰ্ড সমূহ দিয়াৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ লোৱা নাই। গতিকে তেওঁলোকক মোৰ মতে ৰেচনৰ পৰা বঞ্চিত কৰিব নালাগিছিলে, যিসকলে NRCৰ সময়ত আধাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিছিলে। কিন্তু কি হ'ব, ৰেচনৰ পৰাতো বঞ্চিত হৈয়ে আছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে শিৱসাগৰৰ যুৱক। একচুৱেলি ক'বলৈ গ'লে শিৱসাগৰৰ যিজন নেকি এজন স্কেমাৰ ট্ৰেডাৰ, এটা যে নেকি বৰ্তমান স্কেম ওলাই পৰিছে শিৱসাগৰৰ এজন যুৱকৰ ওপৰত, স্বপ্নলীল দাস, তেখেতৰ ওপৰতে ওলাইছে ইয়াৰ পাছৰটো খবৰ। তো স্বপ্নলীল দাসক বৰ্তমান সময়ত আৰক্ষীয়ে এৰেষ্ট কৰি ৰাখিছে, সেইটোতো আপোনালোকে নিশ্চয় জানে। তেখেত বৰ্তমান জেলত আছে, স্বপ্নলীল দাস। এতিয়া কথাটো হৈ গ'ল যে স্বপ্নলীল দাসৰ ওপৰত যিজন ব্যক্তিয়ে নেকি প্ৰথমটো গোচৰ ৰুজু কৰিছিলে, যাৰ ভিত্তিত নেকি স্বপ্নলীল দাসক জেৰা কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছিলে, মানে মাতিছিলে পুলিচে জেৰা কৰিবৰ কাৰণে, আৰু জেৰাৰ অন্তত তেখেতক এৰেষ্ট কৰা হৈছিলে। তো সেই স্বপ্নলীল দাসৰ ওপৰত যিজন ব্যক্তিয়ে নেকি গোচৰ ৰুজু কৰিছিলে, সেই ব্যক্তিজনৰ ওপৰত এতিয়া 2 কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰিব বুলি কৈছে সেইসকল ব্যক্তিয়ে, যিসকল ব্যক্তিয়ে নেকি স্বপ্নলীল দাসৰ কোচিং চেণ্টাৰত কোৰ্চ কৰি তেওঁলোকে প্ৰফিট জেনেৰেট কৰিছে। এতিয়া এইখিনিতে কেইটামান মানে আকৌ বিতৰ্ক ওলাই পৰিছে। এতিয়া স্বপ্নলীল দাসক সম্পূৰ্ণৰূপে দোষী সাব্যস্ত কৰিছে অসম আৰক্ষীয়ে, আৰু যাৰ কাৰণে নেকি স্বপ্নলীল দাসক বৰ্তমান এৰেষ্ট কৰা হৈছে বা জেলত ৰখা হৈছে। এতিয়া যিসকল নেকি ষ্টুডেণ্ট আছিলে, তেওঁলোক ষ্টুডেণ্ট হয় নে নহয় সেই সন্দৰ্ভত নাজানো, কিন্তু তেওঁলোকৰ যোৱাকালি কেইটামান মন্তব্য দেখা পাইছোঁ। তো তেওঁলোকে কৈছে যে তেখেতে যিটো হিচাপত শিকাইছিলে সেই হিচাপত আমি প্ৰফিট জেনেৰেট কৰিছোঁ, আৰু তেখেতৰ ওপৰত যিসকলে নেকি মানে এনেকুৱা ধৰণৰ ভুৱা গোচৰ তৰিছে, তো তেখেতৰ ওপৰত ডিফেমেশ্যন কেছ দিব বুলি কৈছে। এতিয়া সেই ব্যক্তিজনে কৈছে যদিহে মই মিছা তথ্য ফাদিল কৰিছোঁ যে মোৰ ইমান টকা লোকচান হৈছে বুলি, তো আপোনালোকেও তথ্যসমূহ দাঙি ধৰক যে আপোনালোকৰ ইমান টকা প্ৰফিট হৈছে, আপোনালোকে স্বপ্নলীল দাসৰ ওচৰত শিকাৰ কাৰণে ইমানখিনি টকা প্ৰফিট হৈছে বুলি আপোনালোকেও দাঙি ধৰক তথ্যসমূহ, তেতিয়া কথাবিলাক ক্লিয়াৰ হ'ব। তো তেখেতৰ মতে স্বপ্নলীল দাসৰ যিসকল ব্যক্তি, সেইসকল ব্যক্তিয়ে তেখেতৰ মুখ বন্ধ কৰিব বিচাৰিছে, তেখেতে যাতে সেই কেছটো উঠাই লয় বা তেখেতৰ যাতে মুখখন বন্ধ হৈ পৰে। আৰু তাৰ লগে লগে ভাস্কৰ দত্ত, মানে পূৰ্বাঞ্চল নামৰ এটা ইউটিউব চেনেল আছে, সেইটোৰ বিষয়ে মই আপোনালোকক ইয়াৰ আগৰ খবৰকেইটাতো জনাইছোঁ। তো ভাস্কৰ দত্তৰ নামো সেই ব্যক্তিজনে উত্থাপন কৰিছে, আৰু সেই ব্যক্তিজনে কৈছে যে ভাস্কৰ দত্তৰ প্ৰমোচনেল ভিডিঅ' দেখিহে সেই ব্যক্তিজনে তেখেতৰ কোচিং চেণ্টাৰত কোৰ্চ লৈ পইচা ইনভেষ্ট কৰিছিলে। ভাস্কৰ দত্তই কৈছিলে যে 100% গেৰাণ্টি দিছিলে যে এইজন ব্যক্তিয়ে আপোনালোকক প্ৰফিট কৰাত সহায় কৰিব। গতিকে সেই গেৰাণ্টি শুনিহে বোলে সেই ব্যক্তিজনে তাতে কোৰ্চ লৈছিলে বুলি জনাইছে। এতিয়া যিহেতু বিশাল ফুকনৰ লগত বাকীবিলাক মানুহ সাঙুৰ খাই পৰিছে, তো স্বপ্নলীল দাসৰ প্ৰমোটাৰ সকলো বাৰু সাঙুৰ খাই পৰিব নেকি? এইটো এটা ডাঙৰ বিগ কুৱেশ্যন মাৰ্ক। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে।
19 নৱেম্বৰ তাৰিখৰ দিনাখন আমাৰ অসমত চৰকাৰী কাৰ্যালয় বিদ্যালয় সকলোবিলাক বন্ধ থাকিব অসম চৰকাৰে চৰকাৰী বন্ধৰ ঘোষণা কৰিছে 19 নৱেম্বৰ তাৰিখৰ দিনটোক এনে নৰমালি ইয়াৰ আগৰলৈকে 19 নৱেম্বৰ তাৰিখৰ দিনটো কোনো ধৰণৰ বন্ধ নাথাকে নৰ্মেল ডেজৰ নিচিনাকৈ চৰকাৰী অফিচ কাছাৰীসমূহ খোলা ৰাখে কিন্তু এই বছৰৰে পৰা 19 নৱেম্বৰ তাৰিখত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে কেৱল অসম চৰকাৰে কেৱল অসমতহে 19 নৱেম্বৰত বন্ধ থাকিব বাকি ষ্টেট বিলাকত বন্ধ নাথাকিব অসম চৰকাৰে কৈছে যে 19 নৱেম্বৰত পালন কৰা হ'ব বীৰ ৰাঘৱ মৰাণ দিৱস আৰু তাৰ কাৰণে অসমৰ গোটেই চৰকাৰী অফিচ কাছাৰীসমূহ এদিনৰ কাৰণে বন্ধ ৰখা হ'ব বুলি জনাইছে 19 নৱেম্বৰ তাৰিখত বন্ধ থাকিব আমাৰ অসমৰ যিমানবিলাক চৰকাৰী অফিচ কাছাৰী আছে প্ৰত্যেকটো চৰকাৰী অফিচ কাছাৰী আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ওপৰত আমাৰ অসমৰ হয়তো বহু লোকৰে প্ৰিয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যিসকলে হয়তো বিজেপিক বেয়া পায় তেওঁলোকেও হয়তো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ভাল পায় কিয়নো এজ এ মুখ্যমন্ত্ৰী হিচাপে তেখেত এজন খুবেই মানে যোগ্য ব্যক্তি আছিলে বুলি ক'ব পাৰোঁ কিয়নো তেখেতে যিটি য'তে ত'তে যেনেকুৱা তেনেকুৱা ষ্টেটমেণ্ট দি নিদিয়ে তেখেতে যিটো কথা ক'ব লাগে সেইটোহে কয় খুব গহীন গম্ভীৰ এজন ব্যক্তি আছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কিন্তু তেখেত বাৰু বৰ্তমান মুখ্যমন্ত্ৰী নাই তো তেখেত মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰিলে প্ৰাক্তন হৈ গ'ল এতিয়া খবৰ ওলাইছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অসম অলিম্পিক সন্থাৰ সভাপতি হিচাপে পুনৰ নিৰ্বাচন কৰিছে বুলি জনাইছে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচন হৈছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসম অলিম্পিক সন্থাৰ সভাপতি হিচাপে মানে তেখেতৰ এগেইনষ্টত কোনো ব্যক্তি নাছিলে তেখেতে কেৱল আছিলে আৰু যাৰ কাৰণে তেখেতে এতিয়া পুনৰবাৰ অসমৰ অলিম্পিক সন্থাৰ সভাপতি হৈছে তো আমাৰ তৰফৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ বহুত বেছি শুভেচ্ছা জনালোঁ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে যেতিয়াই নেকি বেংকত পইচা জমা কৰিবলৈ যায় তো আপোনালোকে বাৰু দীঘলীয়া লাইনৰ সন্মুখীন হয় নে নহয় নিশ্চয় আপোনালোকে দীঘলীয়া লাইনৰ সন্মুখীন হয় যেতিয়া বেংকত আপোনালোকে পইচা জমা কৰিবলৈ যায় আৰু বহু লোকে বেংকত পইচা এই দীঘলীয়া লাইন পাতি জমা নকৰো বুলিয়ে কি কৰে তেওঁলোকে কাৰোবাৰ হতুৱাই পইচা জমা কৰে আৰু যাৰ বিনিময়ত তেওঁলোকক কিবা এটা চাৰ্জেছ দিয়ে যেনেকৈ সাইবাৰ কেফে সমূহে পইচা জমা কৰিবৰ কাৰণে চাৰ্জেছ লয় এতিয়া কথাটো হৈ গ'ল এইটো যে চাৰ্জেছ আমি দিম কিয় এটা বেছি যেনিবা এমাউণ্ট আমাৰ জমা কৰিব লগা আছে সাপোজ আমাৰ যেনিবা 1 লাখ টকা এটা জমা কৰিব আছে বেংকতো দীঘলীয়া লাইন তো 1 লাখ টকা যদি আমি সাইবাৰ কেফেত গৈ জমা কৰিবলৈ যাওঁ তেন্তে আমাৰ যথেষ্ট চাৰ্জেছ লাগি যাব হয় নহয় এতিয়া আপোনালোকে ইউপিআইৰ মাধ্যমৰ জৰিয়তে পইচা ডিপজিট কৰিব পাৰিব বুলি জনাইছে এতিয়া বহুতো এনেকুৱা বেংক আছে যিবিলাক বেংকৰ নিজা পইচা ডিপজিট কৰিব পৰা এটিএম আছে কিন্তু প্ৰত্যেকটো বেংকৰে নাই আমাৰ এই অঞ্চলত মানে আমাৰ অঞ্চলত কেৱল ষ্টেট বেংকৰহে পইচা ডিপজিট কৰিব পৰা এটিএম আছে আমাৰ ইয়াতে কেইবাটাও বেংক আছে আমাৰ ইয়াতে যেনে নেকি এলাহাবাদ বেংক আসাম গ্ৰামীণ বিকাশ বেংক আছে পাঞ্জাব নেশ্যনেল বেংক আছে তো বাকিকেইটা বেংকৰ আপোনাৰ পইচা ডিপজিট কৰিব পৰা তেওঁলোকৰ এটিএম নাই কিন্তু কেৱল ষ্টেট বেংকৰ আছে তাকো এটা আৰু মানুহৰ লাইন দীঘলীয়া হৈ থাকে পইচা ডিপজিট কৰাৰ ক্ষেত্ৰত এতিয়া আপোনালোকৰ যোন বেংকতে একাউণ্ট নাথাকক কিয় কোনো কথা নাই আপোনালোকে এটিএমত পইচা ডিপজিট কৰিব পাৰিব এতিয়া ইউপিআই এটিএম আহিব আপোনালোকে এতিয়াৰে পৰা পইচা ডিপজিট কৰিব পাৰিব ইউপিআই মাধ্যমৰ জৰিয়তে আপোনালোকৰ যিকোনো বেংকৰ একাউণ্টত যিকোনো বেংকত আপোনালোকে ইউপিআই মাধ্যমত পইচা ডিপজিট কৰিব পাৰিব আপুনি যেতিয়া নেকি এটিএমত পইচা ডিপজিট কৰিবলৈ যায় তেতিয়া আপোনাৰ এটিএম কাৰ্ডটো লৈ যাব লাগে এটিএম কাৰ্ডটো সোৱাইপ কৰিলে পইচা জমা কৰিলে আৰু সেই এটিএম কাৰ্ডটো যিটো বেংকৰ সৈতে লিংক থাকে সেই বেংকৰ একাউণ্টত আপোনালোকৰ পইচা সোমায় এতিয়া ইউপিআই মাধ্যমত কি হ'ব আপোনাৰ যিকোনো একাউণ্ট থাকিব পাৰে কোনো কথা নাই তাত আপোনালোকে কিউআৰ কোড পাব কিউআৰ কোড স্কেন কৰিলে স্কেন কৰাৰ পিছত বেংক একাউণ্ট সিলেক্ট কৰিলে আৰু সেই ইউপিআই আইডিটো যিটো বেংকত লিংক আছে সেই ইউপিআই আইডিৰ জৰিয়তে বেংকৰ একাউণ্টত পইচা ডিপজিট হৈ যাব আৰু এইটোৱে হৈছে ইউপিআই পেমেণ্ট ডিপজিট সিস্টেম মানে কেছ ডিপজিট সিস্টেম
এতিয়াতো লাহে লাহে আপোনাৰ UPI মাধ্যমত পইচা উইথড্ৰ কৰাও মেচিন আহিছে কিছু কিছু জেগাত তো সেইটো এটা কথা মানে সেইটো ডিপোজিট কৰিব পৰা সিস্টেম ওলাইছে বৰ্তমান ইউনিয়ন বেংকে আৰম্ভ কৰিছে লাহে লাহে বাকি সব বেংকে কৰিব আৰু কেৱল ইউনিয়ন বেংকৰ একাউণ্ট থকা লোকসকলে যে ডিপোজিট কৰিব পাৰিব তেনেকুৱা নহয় সবেই সেই পইচা ডিপোজিট কৰিব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰিলায়েন্স জিঅ'ৰ তৰফৰ পৰা ৰিলায়েন্স জিঅ'য়ে খুব সোনকালে মুকলি কৰিব ৰিলায়েন্স জিঅ'ৰ ফাইনেন্স সেক্টৰ মানে ৰিলায়েন্স ফাইনেন্স কোম্পানী লঞ্চ কৰিব খুব সোনকালে ৰিলায়েন্স জিঅ'ৰ তৰফৰ পৰা জিঅ' বুলি ভুল ক'লে ভুল হ'ব ৰিলায়েন্স গ্ৰুপ অফ কোম্পানীৰ তৰফৰ পৰা ৰিলায়েন্স ফাইনেন্স খুব সোনকালে আৰম্ভ কৰিব বুলি জনাইছে য'ত আপোনালোকে হোম লোন পাৰ্সনেল লোন ল'ব পাৰিব ৰিলায়েন্সৰ জৰিয়তে অকল সেয়াই নহয় আপোনালোকে বাকি যিবিলাক লোন নেকি অনলাইনৰ মাধ্যমেৰে আজিকালি এপ্লিকেশনসমূহে প্ৰদান কৰে পাৰ্সনেল লোন বিজনেস লোন হোম লোন কাৰ লোন এইবিলাক আপোনালোকে ৰিলায়েন্স ফাইনেন্সৰ জৰিয়তে ল'ব পাৰিব বুলি জনাইছে ৰিলায়েন্সৰ তৰফৰ পৰা খুব সোনকালে আপোনালোকে ৰিলায়েন্সৰ ফাইনেন্স দেখিবলৈ পাব আপোনালোকৰ আশে-পাশে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ৰিলায়েন্স জিঅ'ৰ তৰফৰ পৰা আপোনালোকৰ বাবে এটা ধামাকা অফাৰ আগবঢ়াইছে আপোনালোকে মাত্ৰ 173 টকাত আপোনালোকে এমাহৰ বাবে আনলিমিটেড কল লাভ কৰিব পাৰে বুলি জনাইছে ৰিলায়েন্সৰ তৰফৰ পৰা আপোনালোকে লগতে 2GB ডাটা আৰু ডেইলি 100 SMS কৈ লাভ কৰিব 173 টকাত ৰিলায়েন্সৰ আটাইতকৈ কম যিটো ৰিচাৰ্জ বৰ্তমান 199 য'ত আপোনালোকে 2GB ডাটা 100টা ডেইলি SMS আৰু আনলিমিটেড কল লাভ কৰে কিন্তু ৰিলায়েন্স জিঅ'য়ে এবাৰ 173 এটা ৰিচাৰ্জ লঞ্চ কৰিছে কিন্তু ইয়াতে এটা টাৰ্ম এণ্ড কণ্ডিশ্যন আছে আপোনালোকে একেলগতে ৰিচাৰ্জ কৰিব লাগিব 1899 টকা তেতিয়া আপোনালোকে 365 দিনৰ কাৰণে ভেলিডিটি লাভ কৰিব আৰু তাৰ লগতে আপোনালোকে 24GB ডাটা লাভ কৰিব মানে প্ৰত্যেক মাহে 2GB কৈ ডাটা টোটাল 24GB ডাটা লাভ কৰিব আৰু এই ৰিচাৰ্জটো কেৱল কথা পাতিবৰ কাৰণে এই ৰিচাৰ্জটো কিন্তু কোনো ধৰণৰ নেট মানে ডাটাৰ কাৰণে নহয় কেৱল কথা পাতিবৰ কাৰণে কেৱল যদি আপোনাক কথা পতাৰ দৰকাৰ আছে তো এই ৰিচাৰ্জটো আপোনালোকে কৰিব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিশাল ফুকনৰ ওপৰত বৰ্তমান বিশাল ফুকনক জেৰা কৰি থকা হৈছে অসম আৰক্ষীয়ে তেখেতক বাৰু এৰেষ্ট কৰিছে সোধা পোছা চলাই আছে বিশাল ফুকনক যে তেখেতে কোট কেনেকুৱা কি ঘোটালা কৰিছে তো ডিব্ৰুগড় আৰক্ষীয়ে জনোৱা অনুসৰি বিশাল ফুকনে টোটেল প্ৰায় 60 কোটি টকাৰ প্ৰবঞ্চনা কৰাৰ কথা উল্লেখ কৰিছে বুলি জনাইছে বৰ্তমানলৈকে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল যে তেখেতে প্ৰায়খিনি টকা তেখেতে অন্যান্য ব্যক্তিৰ ওপৰত খৰচা কৰিলে যেনে সুমি বৰাৰ ওপৰত খৰচা কৰিলে আমুকৰ ওপৰত খৰচা কৰিলে তামুকৰ ওপৰত খৰচা কৰিলে তো বিশালে নিজেই এইটো একচেপ্ট কৰিছে যে সুমি বৰাৰ বিয়াত তেখেতে প্ৰায় 3 কোটি টকা খৰচা কৰিছে বুলি জনাইছে আৰু সুমি বৰাৰ যেটো নেকি বিয়া আছিলে আপোনাৰ ডেষ্টিনেশন ওয়েডিং ৰাজস্থানত যি নেকি ডেষ্টিনেশন ওয়েডিং পতা হৈছিল সেই ডেষ্টিনেশন ওয়েডিংটো গিফট কৰিছিল সুমি বৰাক বিশাল ফুকনে এটা কথাটো হৈ গ'ল যে খবৰ লোৱা অনুসৰি প্ৰায় 6 কোটি নে কিমান কোটি টকা খৰচা হৈছিল ডেষ্টিনেশন ওয়েডিংত কিন্তু বিশাল ফুকনে কোৱা অনুসৰি 3 কোটি টকাহে খৰচা কৰিছিল 3 কোটি টকাৰে সেই যেটো নেকি বিয়াৰ ডেষ্টিনেশন ওয়েডিং হেতু গিফট কৰিছিল বুলি জনাইছে অকল সেয়াই নহয় তাৰ লগতে প্ৰায় 3 লাখ টকীয়া টেডি বিয়াৰ গিফট কৰিছিল বিশাল ফুকনে সুমি বৰাক যেহেতু পাতি লোৱা বাইদেউ আছিল 3 লাখ টকাৰ এটা টেডি বিয়াৰ গিফট কৰিছে সেয়াই নহয় তাৰ লগতে বিশাল ফুকনৰ যেটো নেকি নতুন তেখেতৰ অফিস বনি আছিল সেই অফিসটোতো যথেষ্ট পৰিমাণৰ টকা খৰচা কৰিছিল প্ৰায় 53 লাখ নে কিমান টকা খৰচা কৰিছিল তাৰ লগে লগে সুমি বৰাৰ এটা নতুন ডেন্স কোচিং সেন্টাৰো খুলি থকা হৈছিল বুলি জনাইছে মানে ধামাকাদাৰ টকা উৰালে বিশাল ফুকনে বেলেগ ব্যক্তিৰ ওপৰত বিশেষকৈ সুমি বৰাৰ ওপৰত ধেৰ টকা উৰালে বিশাল ফুকনে তো বন্ধু বান্ধৱীসকল এতিয়া সুমি বৰা আৰু বিশাল ফুকন এতিয়াও বাৰু পলাতক অৱস্থাতে আছে অসম আৰক্ষীয়ে এতিয়া পৰ্যন্ত তেওঁলোকক এৰেষ্ট কৰিব পৰা নাই নোটিছ জাৰি কৰিছে হাজিৰ হ'বৰ কাৰণে কিন্তু এতিয়ালৈকে হাজিৰ হোৱা নাই সুমি বৰাই মোৰ মতে সুমি বাইদেউৰ মুখখন চাবলৈ মন আছিল এই তো হঠাতে যেহেতু তেখেত অকণমান ওপৰলৈ উঠিছিল ন তো এইবিলাকেই কৰি মেলি আৰু চাগে ওপৰলৈ উঠিছিল আৰু যি কি নহওক এতিয়াও পলাতক অৱস্থাত আছে সুমি বৰা আনফালে বিশাল ফুকনৰ কি হ'ব অৱস্থা নাই এতিয়া বিশাল ফুকনে যি সকল ব্যক্তিৰ পৰা পইচা লৈছিল
তো সেইসকল ব্যক্তি কিন্তু এতিয়া পৰ্যন্ত ক্লেইম কৰা নাই যে আমাক পইচাটো ঘূৰাই দিব লাগে বুলি কেৱল দুজন ব্যক্তিয়ে ক্লেইম কৰিছে তেখেতলোকক পইচাসমূহ ঘূৰাই দিব লাগে বুলি আৰু অসম আৰক্ষীয়ে জনোৱা অনুসৰি যিসকল লোকে নেকি বিশাল ফুকনৰ তাতে পইচা ইনভেষ্ট কৰিছিলে তেওঁলোকৰ সম্পূৰ্ণ তালিকা আছে অসম আৰক্ষীৰ হাতত বিশাল ফুকনে দিছে বা বিশাল ফুকনৰ অফিচৰ পৰা সেই ডাটাসমূহ কালেক্ট কৰিছে যে কোনে কোনে তাতে পইচা ইনভেষ্ট কৰিছিল সম্পূৰ্ণ তালিকা আছে বুলি জনাইছে কিন্তু তাৰে ভিতৰত দুজনেহে পইচা ক্লেইম কৰিছে তে বাকিবিলাকে কিয় ক্লেইম কৰা নাই হয়তো তেওঁলোকৰ ব্লেক মানি আছিলে চাগে অকল হেয়াই নহয় অসম আৰক্ষীয়ে জনোৱা অনুসৰি বিশাল ফুকনৰ ক্লায়েণ্ট অকল অসমতেই নহয় অসমৰ বাহিৰৰ মানুহ জড়িত আছে উৰিষ্যা আপোনাৰ কলকাতা কৰ্ণাটক এইবিলাকৰ মানুহ জড়িত আছে মানে তেওঁ ইনভেষ্টৰ আছে বুলি কৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিত্তীয় কেলেংকাৰীৰ ওপৰতেই মানে যি নেকি এটা বিত্তীয় কেলেংকাৰী আমাৰ অসমত বৰ্তমান ফাদিল হৈছে একচুৱেলি এই বিত্তীয় কেলেংকাৰীটো ফাদিল হ'ল আপোনাৰ ডিবি ষ্টক নামৰ এটা এজন ব্ৰকাৰে যেতিয়া নেকি প্ৰায় ৬০০০ কোটি টকা ৬০০০ কোটি টকাৰ লুণ্ঠন কৰিলে অসমৰ ৰাজ্যৰ পৰা বুলি ক'লে ভুল হ'ব তেখেতে ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ ব্যক্তিৰ পৰা প্ৰায় ৬০০০ কোটি টকা লুণ্ঠন কৰিলে আৰু সেই ব্যক্তিজন যেতিয়া নেকি ধৰা পৰিছিলে তো তাৰ পাছৰে পৰা আমাৰ অসমত এনেকুৱা ধৰণৰ ফেক ব্ৰকাৰবিলাকৰ ওপৰত একশ্যন লোৱা আৰম্ভ কৰিলে আৰু এতিয়া লাহে লাহে ইজনৰ পাছত সিজনৰ পাছত সিজন ব্ৰকাৰ মানে যিবিলাক নেকি লোকে নেকি ফেক তেওঁলোকে ট্ৰেডিং সেন্টাৰ খুলি ৰাখিছে তো তেওঁলোকক এৰেষ্ট কৰিছে এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনোৱা অনুসৰি এজনো লোক হাৰি নাযাব বুলি জনাইছে প্ৰত্যেকজন লোককে এৰেষ্ট কৰা হ'ব বুলি জনাইছে এতিয়া যিসকল প্ৰমোটাৰ আছিল তো তেওঁলোকৰ কি হ'ব হেতুহে মানে লক্ষণীয় বিষয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে চাৰিওফালে কেৱল সুমি আৰু সুমি হয় না নহয় ফেসবুকটো খুলিবই নোৱাৰো সুমি টাইম 8ৰ আপোনালোকেতো পোৰ্টেলটো চাবই নোৱাৰে কেৱল সুমি বৰাৰে গোটেই মানে পোৰ্টেলটো ভৰ্তি হৈ আছে ৰিসেন্ট খবৰ কেৱল সুমি বৰা আৰু তাৰ লগে লগে এজন ব্যক্তিয়েটো সুমি বৰাৰ ওপৰত এটা খুব সুন্দৰ গানেই বনাই দিলে তেখেতক কিন্তু মানিব লাগিব তেখেতৰ ট্যালেন্ট কিন্তু মানিব লাগিব চাও এতিয়া আমাৰ অসমত এনেকুৱা বহুতো সিঙ্গাৰ আছে যি বহুতো এনেকুৱা আপোনাৰ লিৰিক্স লিখা ব্যক্তি আছে যিবিলাকে নেকি বহু দিন কষ্ট কৰি এটা গান বনায় আৰু তাৰ পিছত সেই গানটো ৰিলিজ কৰে আৰু গানটো ভাইৰেল হ'ব নহ'ব সেইটোটা খুব মানে ডাউট থাকে কিন্তু এজন ব্যক্তিয়ে এদিনৰ ভিতৰতে সুমি বৰাৰ ওপৰত এটা গান বনাই দিলে আৰু সুপাৰ ডুপাৰ হিট হৈ গ'ল আমাৰ অসমত তো সেই ব্যক্তিজনক একবাৰ চাবলৈ মন আছিল মানে তেখেতৰ চেহেৰাটো কিমান মাল্টি টেলেন্টেড হ'ব লাগিব ভাবকচোন এদিনৰ ভিতৰতে গান বনাই ৰেকৰ্ডিং কৰি আপলোড কৰিলে আৰু ভাইৰেলো বাপেকে হৈ গ'ল তো চাৰিওফালে সুমি বৰাৰ কাহিনীয়ে চলি আছে কিন্তু সুমি বৰাৰ কাহিনীৰ মাজতে বেলেগ খবৰো আপোনালোকক দি যাওঁ বুলি ভাবিলো তো খবৰ ওলাইছে পেৰিছৰ পেৰা অলিম্পিকৰ ওপৰত পেৰিছৰ পেৰা অলিম্পিকত আমাৰ ভাৰতে প্ৰায় 5টাকৈ সোণৰ পদক জয় কৰিছে বুলি জনাইছে আৰু প্ৰায় 24টা টোটেল পদক 24টা পদক জিকিবলৈ সক্ষম হৈছে আৰু গোটেই ওয়াৰ্ল্ডৰ ভিতৰত 13 সংখ্যক স্থানত বৰ্তমান আমাৰ ভাৰত পালেগৈ বুলি জনাইছে তো আমাৰ ভাৰতবৰ্ষৰ যিসকল লোকে নেকি পদক বিজয়ী হৈছে তো তেওঁলোকক আমাৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা এইবাৰ আমাৰ অসমৰ পৰা এজনেও কিন্তু পদক আনিব নোৱাৰিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে স্বপ্ননীল দাসৰ ওপৰত এটা যোৱাকালি কেইজনমানক স্বপ্ননীল দাসৰ মানে হৈ বহুতো উকালতি কৰি থকা দেখিছিল বহুতো উকালতি কৰি আছিল তেখেতলোকে যেন সব জানে আৰু বাকিবোৰে যেন একো নাজানে তো তেখেতলোকে কৈছে যে যিসকলে স্বপ্ননীল দাসৰ ওপৰত মানে এনেকুৱা ধৰণৰ ভুৱা গোচৰ তৰিছে বা স্বপ্ননীল দাসৰ ওপৰত জনে এনেকুৱা ধৰণৰ খবৰবিলাক প্ৰচাৰ কৰি আছে তেওঁলোকৰ ওপৰত মানে একশ্যন ল'ব কিবা ল'ব এনেকুৱা ধৰণৰ তেখেতলোকে যোৱাকালি মন্তব্য কৰি আছিল এতিয়া অসম পুলিচটো কাম নাই গম পায় নে নাপায় অসম পুলিচ কাম নাই তেখেতলোকে মানে মহান মোৰ মতে তেখেতলোকক বহাই দিব লাগে অসম পুলিচৰ স্থানত ইনভেষ্টিগেশ্যন কৰিবলৈ তেখেতলোকক বহাই দিব লাগে মানে জাজমেন্ট তেওঁলোকে দিয়ে দিলে যে স্বপ্ননীল দাস নিৰ্দোষী হয় তো বন্ধু বান্ধৱীসকল যে কথাটো চাওক অসম পুলিচে তেখেতক জেৰা কৰিছে তো তেখেতে সকলোবিলাক কথা ফাদিল কৰিছে নিজৰ মুখেৰে তাৰ পাছত অসম পুলিচে তেখেতক এৰেষ্ট কৰিছে আৰু সেই সকল ব্যক্তিয়ে আকৌ সেইজনৰ হৈ উকালতি কৰিবলৈ আহিছে বাপৰে বাপ
ভাবকচোন বাৰু যি কি নহওক সেইবোৰ বাদ দিলোঁ এটা স্বপ্ননীল দাসৰ ওপৰত ওলোৱা খবৰটো হৈছে স্বপ্ননীল দাসে নিজেই স্বীকাৰ কৰিছে যে তেখেতৰ ডুবাইলৈকে ধনৰ লেনদেন হৈছে বুলি জনাইছে ডুবাইলৈকে তেখেতৰ ডুবাইত দুটাকৈ বেংকৰ একাউণ্ট আছে বুলিও তেখেতে নিজ মুখেৰে স্বীকাৰ কৰিছে তো ডুবাইত যদি ধনৰ লেনদেন হৈছে তেখেতে হয়তো ফৰেক্স ট্ৰেডিঙত পইচা চাগে ইনভেষ্ট কৰিছিলে হ'ব পাৰে নহ'লে নোৱাৰো কি নহয় না ডুবাইত নহ'লে বেংকৰ একাউণ্ট কিয় থাকিব তো সেইবোৰ বাৰু বাদ দিলোঁ এতিয়া কথাটো হৈ গ'ল যে স্বপ্ননীল দাসে সেইবোৰ বাৰু বাদেই দিলোঁ তেখেত যেনিবা লিগেলি আছিলে মানি ল'লোঁ তেখেতে মানুহৰ লগত আপোনাৰ কোনো ধৰণৰ স্কেম কৰা নাছিলে মানি ল'লোঁ তেখেত যিসকল লোকে নেকি তেখেতৰ হৈ মাত মাতি আছে তেখেতলোককে একচেপ্ট কৰিছোঁ যে স্বপ্ননীল দাস এজন খুব ভাল মানুহ আছিলে কিন্তু কথাটো হৈ গ'ল যে তেখেতে যে প্ৰশিক্ষণ দি আছে মানুহক যে প্ৰশিক্ষণ দি আছে তো খবৰ ওলোৱা অনুসৰি প্ৰশিক্ষণ দিবলৈকো বোলে সেবিৰ ৰেজিষ্টাৰ্ড সাৰ্টিফিকেট লাগে বুলি জনাইছে সেবিৰ ৰেজিষ্টাৰ্ড সাৰ্টিফিকেট লাগে যদি সেবিৰ ৰেজিষ্টাৰ্ড সাৰ্টিফিকেট নাথাকে তেতিয়া পৰ্যন্ত প্ৰশিক্ষণ বোলে দিব নোৱাৰে মানে ট্ৰেডিঙৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰশিক্ষণ দিব নোৱাৰে এতিয়া প্ৰশিক্ষণ দিয়া মানে এজন এডভাইজাৰ তো এডভাইজাৰ হ'বৰ কাৰণে সাৰ্টিফিকেটৰ প্ৰয়োজন হয় কিন্তু স্বপ্ননীল দাসৰ ওচৰত তেনেকুৱা ধৰণৰ কোনো ভেলিড সাৰ্টিফিকেট বোলে নাছিলে এতিয়া কি ক'ব কোৱা বাপেকে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি আছিলে শিক্ষক দিৱস 5 ছেপ্টেম্বৰ তো শিক্ষক দিৱসৰ দিনাখনেই আমাৰ অসমৰ শিক্ষকসকলে অসম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষক দিৱসৰ জাষ্ট একদিন আগত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিক্ষকসকলৰ কাৰণে কেইবাটাও ভাল খবৰ ঘোষণা কৰিছিলে কিন্তু তাৰ পাছতেই মানে শিক্ষক দিৱসৰ দিনাখনেই এতিয়া শিক্ষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে কিহৰ কাৰণে চৰকাৰে শিক্ষকসকলৰ ন্যায্য দাবী পূৰণ নকৰাৰ বাবে শিক্ষকসকলে শিক্ষক দিৱসৰ দিনাখনেই চৰকাৰৰ এগেইনষ্টত প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি জনাইছে আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে বিশাল ফুকন আৰু সুমি বৰাৰ বিতৰ্কৰ ওপৰত তো বিতৰ্ক বুলি ক'লে বেয়া হ'ব এইটো এটা স্কেম বুলি ক'ব লাগিব তো সুমি বৰা আৰু বিশাল ফুকনৰ স্কেমৰ ওপৰত ওলাইছে একেবাৰে শেষৰটো খবৰ ওলাইছে বিশাল ফুকন আৰু সুমি বৰা এই যি নেকি চক্ৰান্ত এটা কৰি গ'ল মানে যি নেকি স্কেম আমাৰ অসমত হৈ গ'ল সেই স্কেমত বোলে কেৱল বিশাল ফুকন বা সুমি বৰাই জড়িত নহয় এতিয়া কেইবাজনো অসমৰ তাৰকাৰ নাম সাঙুৰ খাই পৰিছে তো সেইকেইজনৰ নাম হৈছে যতীন বৰা প্ৰস্তুতি পৰাশৰ মন্তুমণি শইকীয়া গীতালী দেৱী দীক্ষু শৰ্মা দীপলিনা ডেকা আদিত্যম শইকীয়া নীলাক্ষী নেওগ এইকেইজনৰ নামো এতিয়া সাঙুৰ খাই পৰিছে এইকেইজনো বিতৰ্কৰ মাজত সোমাই পৰিছে তো তেওঁলোক ইনভেষ্টৰ আছিলে নে অন্য কিবা তো এই সন্দৰ্ভত এতিয়ালৈকে একো গম পোৱা নাই কিন্তু ডিব্ৰুগড়ৰ আৰক্ষীয়ে যেতিয়া নেকি জেৰা কৰিছিলে তো সেই জেৰাৰ সময়ত এওঁলোকৰ নাম লৈছে বিশাল ফুকনে এতিয়া মন্তুমণি শইকীয়াই কৈছে যে মই কোনো বিশাল ফুকনক কোনো কাহানিতে চিনি নাপাওঁ তেখেতক লগ পোৱাও নাছিলোঁ আৰু কোনো ধৰণৰ আপোনাৰ বিশাল ফুকনৰ কোম্পানীত মই পইচা ইনভেষ্টও কৰা নাই বুলি তেখেতে মানে কৈছে মানে মন্তুমণিয়ে কৈছে বাকি কেইজনৰ ষ্টেটমেন্ট এতিয়ালৈকে পোৱা নাই কিন্তু কেৱল মন্তুমণিয়েহে এই ষ্টেটমেন্ট দিছে তো এতিয়া ডিব্ৰুগড় আৰক্ষীয়ে জনোৱা অনুসৰি এইটো সৰু সুৰা এটা স্কেম নহয় বহুত ডাঙৰ স্কেম তো তেখেতে কোৱা অনুসৰি এতিয়া 60 কোটি টকাৰ এটা স্কেমৰ কথা কৈছে কিন্তু এইটোটা 60 কোটিতকৈ ডাঙৰ স্কেম বুলি কৈছে আৰু বহুতো ডাঙৰ মানুহ এই স্কেমত জড়িত আছে বুলি জনাইছে ডিব্ৰুগড়ৰ আৰক্ষীয়ে গতিকে ডিব্ৰুগড় আৰক্ষীয়ে কোৱা অনুসৰি কৈছে যে আমি এতিয়া মানুহবিলাকৰ নাম ডাইৰেক্ট ৰিভিল কৰিব নোৱাৰো কাৰণ এই স্কেমটো ইনভেষ্টিগেশ্যন চলি আছে যেতিয়া প্ৰপাৰ ইনভেষ্টিগেশ্যন চলি সকলো প্ৰুফ পাব তেতিয়া সকলোবিলাক নাম বা তেওঁলোকৰ কি লিংক সকলোবিলাক তেখেতলোকে পাব্লিক কৰিব বুলি জনাইছে ওয়েট কৰি আছো সেই দিনটোলে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটা আছিলে খবৰ কেইটা জানি আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজল বিদায় মাগিছো ধন্যবাদ জয় অসম